वतन के लोगों, जरा आँख में भर लो पानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। संदेशे आते हैं हमें तड़पाते हैं, वो चिट्ठी आती है तो पूछे जाते हैं कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे कि तुम दिन ये घर सुना सुना है। मैं गया जहाँ भी बस तेरी याद थी, जो मेरे साथ थी मुझको तड़पाती रुलाती। सबसे प्यारी तेरी सूरत, प्यार है बस तेरा प्यार ही। माँ तुझे सलाम, तुझे सलाम, तुझे सलाम। अब तो हमें आगे बढ़ते हैं रहना, अब तो हमें साथी है बस इतना ही कहना। कंधों से मिलते हैं, ठंडे कदमों से कदम धरते हैं, हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं। इंडिया भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। मेरे देश की धरती, मेरे देश की धरती, सोना उगले उगले हीरे मोती। मेरे देश की धरती, मेरे देश की धरती। देश मेरे मेरी जान है तू, देश मेरे मेरी जान है तू। देश मेरे मेरी शान है तू, देश मेरे मेरी शान है तू। ए वतन हमको तेरी कसम, तेरी राहों में जहाँ तक लुटा जाएंगे। फूल क्या चीज है तेरे कदमों में, हम बेटे अपने सरों की चढ़ा जाएंगे। ए वतन, ए वतन। वे तेरी सांसों पे थोड़ा सा वतन का भी हक था। ना देख मुझे यूं मुड़ मुड़ के, तेरा मेरा साथ यही तक था। ये तेरी ज़मीं तेरे खून से ही तो सजती संवरती है रांझे। तेरे इश्क की मैं हकदार नहीं, तेरी हीर तो धरती है रांझे। तेरी मिट्टी में मिल जावा गुल बन के, मैं खिल जावा इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा, तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू।
দুখিয়া ঐ মৰমৰ দুখিয়া ঐ নেপাওঁ সময় মতে ঐ ভাল ঐ তোকে লগ পাবলৈ পৰ্বতে ও খুন্তৰা দৈ খালো জৰা টেঙা খুন্তৰা দৈ খালো জৰা টেঙা খুন্তৰা দৈ কটা দিৰা গৰে এ দেহি সৈতে সপতে ও খুন্তৰা জীবনে মৰণে সুন্তৰা দৈ জীবনে মৰণে সুন্তৰা দৈ তোমাৰ মৰমৰে কোনে কি বকুল ফুল খোপাতে কপৌ ফুল হাততে যে তোকাৰ বোল পাচলি তই বৰাজলি হবি নে মোৰ লগৰে নহলে পলুৱাই নহলে ফুচুলাই পাতিমে ময়ে বেলিয় বিয়া পাতিমে ময়ে বেলিয় বিয়া এবার টলনা লাহলা কোনোবাই সোধে যদি নিদিবা মোৰ চিনাকি নিদিবা মোৰ
উন্মোচক হিচাপে আমি এই আলোচনাখন উন্মোচন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আজি বিশেষ তেনেধৰণে আয়োজন কৰিছোঁ সকলোৱে এবাৰ হাত চাপৰি দিব লাগে আৰু বাকীসকলৰ কৃতজ্ঞতাৰ লগতে আমাৰ ইফালে বিউটি বাইদেউ আছে তেখেতৰ আমি যথেষ্ট ইফালে বাইদেউ আছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যিখিনি সহযোগ কৰি দিলে গতিকে মই যিখিনি মই বুলি ক'ব নাপায় আমি বুলি কৈছোঁ বাৰু তথাপিতো সম্পাদক হিচাপে মোকে দায়িত্বটো দিয়াৰ কাৰণে মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ আৰু আমাৰ উন্মোচক মহোদয়লৈ মই যথেষ্ট মই তেখেতক কৃতজ্ঞতা জনাইছোঁ মোৰ পৰা এটা সৰু উপহাৰ দিবলৈ বিচাৰিছোঁ মই আনি আছোঁ বাৰু আপোনালোকে চাওক আমাৰ জিলা পৰিষদৰ সদস্যলৈ আমাৰ ইয়াতে এখন আলোচনী ওলাইছিলে মই পাইছোঁ তেখেতে চাগে সঠিক ইয়াতে মোৰ এটা প্ৰবন্ধ আছে তেখেতে চাব তেওঁলৈ মই উপহাৰ হিচাপে দিছোঁ আমাৰ বাইদেউলৈ দিছোঁ ইয়াতে কিতাপ কিছুমান আছে চাব তাৰপৰা আমাৰ প্ৰাক্তন ছাত্ৰ তেওঁলৈ এখন মই উপহাৰ হিচাপে দিছোঁ আৰু সকলোৱে এবাৰ হাত চাপৰি দিব লাগে সমগ্ৰ লাহোৱাল শিক্ষাখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনিছে এখন বিদ্যালয় বিদ্যালয়খনৰ নাম ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বৃহত্তৰ ৰমৰীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল এই বিদ্যালয়খন যোৱা কেইবাটাও বছৰ ধাৰাবাহিকভাৱে বিদ্যালয়খনে বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ৰিয়া আদি সকলো ক্ষেত্ৰতে জিলিকি উঠিছে এই সফলতাৰ মূলতে আছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ অক্লান্ত কষ্ট তথা ছাত্ৰ ছাত্ৰীৰ সহযোগিতা এই বছৰ ডিব্ৰুগড় জিলা প্ৰশাসনে আয়োজন কৰা 61 সংখ্যক শিক্ষক দিৱসত এনচিচি শিক্ষক ৰিজু কুমাৰ চুটিয়াই বিশেষ পাৰদৰ্শিতা বঁটা পাবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে যোৱা বৰ্ষতো তেওঁ এই বঁটা পাবলৈ সক্ষম হৈছিল একেৰাহে দুটা বছৰৰ বাবে এই বঁটা লাভ কৰা তেওঁ বিদ্যালয়খনৰ প্ৰথমজন শিক্ষক তেওঁৰ এই সফলতাৰ মূলতে আছে তেখেতৰ ত্যাগ কষ্ট আৰু কাম কৰাৰ হাবিয়াস তেখেতৰ তত্ত্বাৱধানতে বিদ্যালয়খনৰ এনচিচি ছাত্ৰ ছাত্ৰীসকলে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কেম্প কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ এনচিচি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক শাৰীৰিক সক্ষমতাৰ মূলতেই ৰিজু কুমাৰ চুটিয়াৰ ত্যাগ জড়িত হৈ আছে তেখেতৰ এই ত্যাগ আৰু কষ্টৰ ফলস্বৰূপে ডিব্ৰুগড় জিলা প্ৰশাসনে তেখেতক বিশেষভাৱে সন্মানিত কৰিছে এনচিচি শিক্ষকৰ দায়িত্বৰ উপৰিও তেওঁ এই বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষক হিচাপেও নিয়োজিত হৈ আছে এনচিচি চাৰ্টিফিকেটৰ জৰিয়তে বিদ্যালয়খনৰ কেইবাজনো প্ৰাক্তন ছাত্ৰই অসম আৰক্ষী সেৱা আৰু ভাৰতীয় সামৰিক সেৱাত নিয়োজিত হ'ব পাৰিছে আমাৰ ফালৰ পৰাও ৰিজু কুমাৰ চুটিয়া দেৱলৈ অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনালোঁ ইয়াৰ উপৰিও এই বিদ্যালয়ৰ ছাত্ৰ পল্লীপ দাসে 2021 চনৰ 15 আগষ্টত এনচিচিৰ বাবে বীৰ চেলাৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল এই বৰ্ষত বিশেষ পাৰদৰ্শিতা নিজৰ কৃতকৰ্মেৰে শৈক্ষিক জগতখনক নিজৰ বিদ্যালয়খনক ছাত্ৰ ছাত্ৰীসকলক উদ্ভাসিত কৰিবলৈ সক্ষম হোৱা দুগৰাকী বিশেষ শিক্ষাগুৰু বিশেষ পাৰদৰ্শিতাৰ বঁটা অৰ্থাৎ বিশেষ বঁটা বিশেষ সন্মান আগবঢ়াবলৈ বিচৰা হৈছে সেই বিশেষ বঁটাৰ প্ৰাপক প্ৰথমগৰাকী হৈছে শ্ৰীযুত ৰিজু কুমাৰ চুটিয়া বিষয় শিক্ষক ৰমৰীয়া উচ্চতৰ নমস্কাৰ এই বঁটা পাই মই বিশেষ আনন্দিত হৈছোঁ আৰু যোৱা বছৰো মই 60 সংখ্যক কেন্দ্ৰীয় যি শিক্ষক দিৱস ডিব্ৰুগড় জিলাৰ পাতিছিল তাতো পাইছোঁ আৰু এইবাৰো 61 সংখ্যক কেন্দ্ৰীয় সমিতিৰ দ্বাৰা পতা ডিব্ৰুগড় জিলাৰ যি শিক্ষক দিৱস তাতো পাবলৈ সক্ষম হৈছোঁ গতিকে সকলোৱে পাই খুব আনন্দিত হৈছোঁ আৰু লগতে ইয়াৰ মূলতে মই ভাবোঁ যিবিলাক মই কৰ্ম কৰিছিলোঁ সেই কৰ্মৰে ফল বুলি ভাবোঁ আৰু মই বিশ্বাস কৰোঁ যে মানুহৰ কৰ্মই ধৰ্ম গীতাত এষাৰ কথা আছে কৰ্ম কৰি যোৱা আৰু ফললৈ আশা নকৰিবা ঠিক তেনেদৰে মই কৰ্ম কৰি গৈছিলোঁ আৰু সেই কৰ্মৰে ফল বুলি ভাবোঁ আৰু লগতে ইয়াৰ মূলতে মোৰ বিভিন্ন কিছুমান দিশ আছে যিবিলাক দিশ খুব কম সময়তে কৈ শেষ কৰিব নোৱাৰিম বহুখিনি মই ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছোঁ ট্ৰেইনিং কেম্পত আৰু ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানসিক বৌদ্ধিক শাৰীৰিক শৈক্ষিক সকলো ফালৰ পৰা তেওঁলোকক উৎসাহ আৰু উদ্গনি দিবলৈ যিবিলাক আমাৰ ফালৰ পৰা বিশেষকৈ মই দিবলগীয়া আছিল সকলোবিলাক মই যৎপৰোনাস্তি চেষ্টা কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোক সুখী হৈছে
ঠিক তেনেদৰে মই নিজেও ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলত সুখী হৈছোঁ আৰু এনেধৰণৰ যি কাৰ্যক্ৰমণিকা আছে আৰু এই কামবিলাকৰ জৰিয়তে মই ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলকো এই আপোনাৰ চেনেলৰ যোগেদি ক'ব খোজোঁ যে তেওঁলোকেও আগবাঢ়ি আহক আৰু প্ৰধানকৈ আমাৰ NCC বুলি ক'লে খুব কম সময়তে আমি কৈ শেষ কৰিব নোৱাৰোঁ যিটো আমি নেশ্যনেল কেডেটছ কৰ্প বুলি কোৱা হয় ৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ্থী বাহিনী আৰু এই নেশ্যনেল কেডেটছ কৰ্পৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ কেম্প হয় আৰু বিভিন্ন ধৰণৰ সমাজসেৱা অনুষ্ঠান হয় কাৰ্যক্ৰমণিকা থাকে তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থাত থকা ইয়াৰ লগত বহুতো সম্পৰ্ক জড়িত হৈ আছে তাৰ উপৰিও আমাৰ স্কুল বা বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে এক্সাম দিয়া হয় তাৰ উপৰিও কলেজ বা মহাবিদ্যালয় পৰ্যন্তত বা বিশ্ববিদ্যালয়ত BSc এক্সাম থাকে আৰু সেইবিলাকৰ জৰিয়তে তেওঁলোকে বিজ্ঞানিক দিশৰ লগতে বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সেই চাৰ্টিফিকেটৰ বা NCC যোগেদি তেওঁলোকে বিশেষ আসনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় গতিকে এনেধৰণৰ যিবিলাক কথা বা বিষয় আছে সেইবিলাক ছাত্ৰ ছাত্ৰীসকলে জনাটো বা তেওঁলোকক অৱগত কৰাটো আমাৰ দায়িত্ব কৰ্তব্য বুলি ভাবোঁ তাৰ উপৰিও এই ছাত্ৰ ছাত্ৰীসকলে এই কামৰ যোগেদি দেশ সেৱাৰ কামতো মনোনিৱেশ কৰিব পাৰে আৰু ওচৰৰ লগৰ প্ৰতিনিধিসকলকো তেওঁলোকে ইয়াৰ সম্পৰ্কে সজাগতা আৰু তেওঁলোকক কিছু কথা জনাই সেই সম্পৰ্কে তেওঁলোকে সচেতন কৰিব পাৰে আৰু লগতে ইয়াৰ জৰিয়তে মানুহৰ কেৱল আমাৰ বিদ্যাৰ্থিক দিশতেই নহয় শাৰীৰিক মানসিক ক্ষেত্ৰতো সকলো ফালৰ পৰাই আমি উন্নতি কৰিব পাৰোঁ ডিব্ৰুগড় জিলা প্ৰশাসনে অনুষ্ঠিত কৰা 61 সংখ্যক শিক্ষক দিৱসত বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত ৰিজু কুমাৰ চুতীয়াই ইয়াৰ আগতেও বিভিন্ন ধৰণৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত হৈ আছে তেওঁৰ পুৰস্কাৰসমূহ মোৰ পিছফালে বেৰত ওলমি আছে আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ এইখন হ'ল 61 সংখ্যক শিক্ষক দিৱসত ডিব্ৰুগড় জিলা প্ৰশাসনে তেওঁক বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত কৰা চাৰ্টিফিকেট তাৰোপৰি যোৱাটো বৰ্ষতো বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত হৈছিল ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰা এখন আছিল 2021 চন এপিনে ডিব্ৰুগড় স্কুল ইন্সপেক্টৰ চহী তথা DC চহী আছে তাৰোপৰি তেওঁ যিটো প্ৰাইম মিনিষ্টাৰ ৰেলী 26 জানুৱাৰীত গৈ তেওঁ প্ৰাইম মিনিষ্টাৰ ৰেলীত অংশগ্ৰহণ কৰিছিলে দিল্লীত এখন সাৰ্টিফিকেট আছে ন্যাশনাল সিভিল ডিফেন্স কলেজ নাগপুৰ ৰাষ্ট্ৰীয় নাগৰিক সুৰক্ষা মহাবিদ্যালয় নাগপুৰৰ সাৰ্টিফিকেট এখন আছে NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমিক কমিটি এখন সাৰ্টিফিকেট অফ মেৰিট তাৰ পিছত নেশ্যনেল কাউন্সিল অফ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এণ্ড ছ'চিয়েল সায়েন্স তাৰপিছত আকৌ এখন যিখন প্ৰাইম মিনিষ্টাৰ ৰেলীত তেওঁ অংশগ্ৰহণ কৰিছিল তাৰ বাবে এখন চাৰ্টিফিকেট দিছিলে প্ৰাইম মিনিষ্টাৰ ৰেলীটো আছিলে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নামত যিটো ৰেলী হৈছিলে তাত তেওঁ অংশগ্ৰহণ কৰিছিলে তাৰোপৰি আছে দ্য NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমিৰ এখন চাৰ্টিফিকেট ৰাষ্ট্ৰীয় কেডেট ক'ৰ অফিচাৰ প্ৰটেকশ্যন একাডেমিৰ এখন আছে তাৰপিছত আছে এইখন আছে NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমিক কমিটিৰ এখন চাৰ্টিফিকেট অফ মেৰিটৰ বেছিছত দিছিলে অমৰকটক ট্ৰেকিং কেম্প কৰিছিলে তেওঁ 2014 চনত এই কেম্পৰ এখন চাৰ্টিফিকেট তাৰোপৰি এই চাৰ্টিফিকেট হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা NCC যিসকল ছাত্ৰ ছাত্ৰী বিদেশলৈ পঠোৱা হয় বিদেশলৈ পঠোৱাৰ বাবে এখন কমিটি গঠন কৰা হয় এই কমিটিৰ তেওঁ মেম্বাৰ আছিলে এই মেম্বাৰৰ বাবে এখন চাৰ্টিফিকেট দিছিলে আৰু এই কমিটিখনৰ যেটো সিলেকশন বোৰ্ড বহিছিলে যোৰহাটত 51 আসাম এয়াৰটেক স্কোৱাড NCC যোৰহাটত এখন তেওঁ এই উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী বিদেশলৈ পঠিয়ায় তাৰ তেওঁ মেম্বাৰ আছিল ইয়াৰ উপৰি তেওঁ গুজৰাটৰ আহমেদাবাদত NCC কেম্প কৰিছিলে বিভিন্ন জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বহুখিনি লাভ হয় আমাৰ জুনিয়ৰ আৰু সিনিয়ৰ ডিভিজন দুটা আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে জয়েন কৰে তেওঁলোকে গম পায় আৰু জুনিয়ৰ ডিভিজনটো সাধাৰণতে স্কুল পৰ্যায়ৰ পৰা হয় আৰু সিনিয়ৰ ডিভিজন বুলি ক'লে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত হয় আৰু জুনিয়ৰ ডিভিজনত A চাৰ্টিফিকেট থাকে আৰু সিনিয়ৰ ডিভিজনত BC চাৰ্টিফিকেট থাকে গতিকে এই A আৰু B চাৰ্টিফিকেটৰ মূল্যও যথেষ্ট আছে সেইখিনি আপুনি যদি মই চেনেলৰ যোগেদি জনাই দিব বিচাৰো যে যিসকলৰ A B C এনেকৈ থাকে তেওঁলোকে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা সাধাৰণতে AB হলে 5 নম্বৰ আমাৰ যিসকল শিক্ষক বা টেটত জয়েন কৰিছে তেওঁলোকে জানে এটা বিশেষ ক্ৰাইটেৰিয়া থাকে তাত C হলে 10 নম্বৰ যোগ দিয়া হয় তাৰ উপৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা ইয়াৰ বিশেষ সুবিধা থাকে আৰু ইয়াৰ উপৰিও কেৱল সেই চাৰ্টিফিকেটখনৰ কাৰণেই নহয় তেওঁলোকে শাৰীৰিক মানসিক সকলো দিশতে তেওঁলোকে এজন সুস্থ সবল স্বাস্থ্যৰ অধিকাৰীৰ লগতে মানসিকভাৱেও নিজকে প্ৰস্তুত কৰি তুলিব পাৰে আৰু স্যাৰ আপুনি আমাৰ ইমান সময় আপোনাৰ বহুমূলীয়া সময়বোৰ দিয়াৰ বাবে আপুনি আগুৱাই যাওক লগতে ৰমৰীয়া অঞ্চলটোকো আগুৱাই নিয়ক ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় শিখৰৰ পৰা শিখৰলৈ লৈ যাওক আপুনি আমাৰ ফালৰ পৰা আপোনালৈ অভিনন্দন থাকিল
আমাৰ ৰমৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আপুনি সহায় কৰি দিয়ক আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো তেন্তে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ ছাৰ